আপোনালোকে দেখা পাইছে ইয়াতে জুবিনে সংগীত কৰাৰ কথা আছিল লগতে এটা গীতৰো ৰচনা কৰিছিলে মানে তেওঁৰ পুৰণা গীত এটা পুনৰ সন্নিৱিষ্ট কৰাৰ কাৰণে তেখেতে পুনৰ নিৰ্মাণ কৰি উলিয়াইছিলে কিন্তু আমি বিচাৰি নাপালোঁ আচলতে সেই যি কম্পিউটাৰ আছিলে সকলো আমি জানামতে চিজ কৰি ল'লে গতিকে আমি তেখেতৰে বন্ধু উৎপল শৰ্মাই পুনৰ সেই গীতটোকে আমাৰ কাৰণে নিৰ্মাণ কৰি উলিয়াইছে সৃষ্টি কৰি উলিয়াইছে সেই গীতটো হৈ গ'ল অকণমান আগতে এগৰাকী গায়িকাই গাই থৈ গ'ল সেই গীতটো হৈছে অনামিকা এলবামৰ হাঁহিলে তুমি মুকুতামণি সৰে গতিকে আপোনালোকে পুনৰ এই ছবিখনত সেই গীতটো শুনিবলৈ পাব লগতে আমি প্ৰত্যেকটো মঞ্চলৈকে গৈছোঁ প্ৰত্যেকখন মঞ্চলৈকে গৈছোঁ আৰু যিহেতুকে মই কামপুৰৰ আৰু মোৰ এই ভাগিন ই নগাঁৱৰ আমি দুজনে মিলিয়ে ছবিখন কৰি উলিয়াইছোঁ লগতে আপোনালোকৰ সকলোৰে মনত নুপুৰো আছে গতিকে আমি আশা কৰিম ছবিখনৰ প্ৰতি সঁহাৰি জনাব মৰম জনাব প্ৰত্যেকখন মঞ্চলৈকে গৈছোঁ ঘৰৰ ওচৰৰ মঞ্চখনলৈ নাহিলে কেনেকৈ হ'ব আপোনালোকৰ খবৰটো জনাবলৈ আহিলোঁ আৰু আকৌ আহিম আকৌ খবৰ দিম আপোনালোকক এই ছবিখনৰ বিষয়ে কিছু কথা ক'ম লগতে এটা কথা কৈ যাওঁ অহা জুলাই মাহত আমি 18 নৱেম্বৰৰ বেনাৰত এখন কম্পিটিশ্যন এখন প্ৰতিযোগিতা কৰিব ওলাইছোঁ জুবিনদাৰ বচা বচা কিছু গীতৰ আৰু আশা কৰিম সেই চেষ্টাটোৱে অনুভ আছে নুপুৰ আছে এই উপহাৰটো সকলোকে দিবলৈ অনুৰোধ জনালোঁ আৰু এনেই আমি অনুৰোধ জনাওঁ বেলেগ মঞ্চতো অনুৰোধ জনাওঁ এই উপহাৰটো দিয়াৰ সময়ত অকণমান যদি কিবা কাৰণত বেকগ্ৰাউণ্ডত সংগীত হৈ যায় কিবা এটা যদি বজাই দিয়ে খুব ভাল লাগিল হয় কিবা এটা জুবিনদাৰ কিবা এটা যদি পাৰে ৰহিম ভাতি ৰহিমক বিচাৰিছোঁ অকণমান আছে নেকি বাৰু ৰহিমে খুব ধুনীয়া প্ৰচেষ্টা কৰিছে জুবিনদাৰ গীতসমূহ খুব সুন্দৰকৈ গাইছে নৱপ্ৰজন্মৰ শিল্পী ৰহিমৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু আশা কৰিলোঁ ৰহিমে যাতে ইয়াৰ পৰা এটা হ'লেও উপহাৰ ৰাইজক প্ৰদান কৰে ইয়াত কিবা ক'ব পাৰোঁ কোৱা এই চেগতে আমাৰ সমিতিৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে মনোজিত শৰ্মাক এখন সমতা জ্ঞাপন কৰিব বিজু বৰাই অনেক শুভেচ্ছা এটা হাত চাপাই আমাৰ প্ৰাণৰ শিল্পীজনক শ্ৰদ্ধা জনাই প্ৰথমটো বল উপহাৰ ৰহিমে দৰ্শকৰ লগত দিব কোনে পায় প্ৰথমটো বল এয়া 18 নৱেম্বৰ প্ৰথমটো বল ননৰ বাকীৰ কাৰণে ৰহিমে কিবা এটা গুণগুণাই থাকিব সকলোৱে বল দিব